বন্ধু বান্ধৱীসকল এডভান্স নিউজৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম আফ্ৰিকা মহাদেশত অৱস্থিত ইউগাণ্ডা দেশৰ বিষয়ে, যাক গৰিলাৰ দেশ বুলিও কোৱা হয়। দেশখনক নিজৰ সুন্দৰতাৰ বাবে ইয়াক আফ্ৰিকাৰ ৰত্ন বুলিও কোৱা হয়। বন্ধু বান্ধৱীসকল, ইউগাণ্ডাৰ ৰাষ্ট্ৰীয় ভাষা হ'ল ইংলিছ। এই দেশখনৰ ৰাজধানী হৈছে কেম্পালা। ইউগাণ্ডাৰ কাৰেঞ্চি হ'ল ইউগাণ্ডা চিলিং। ইউগাণ্ডা কম বিকশিত তথা দুখীয়া দেশসমূহৰ ভিতৰত এখন বুলিও কোৱা হয়। দেশখনৰ এজন ব্যক্তিৰ উপাৰ্জন এদিনত 70 টকাতকৈও কম হোৱা দেখা যায়। তথাপিও তেওঁলোক অতি সুন্দৰকৈ নিজৰ জীৱন অতিবাহিত কৰে। ইউগাণ্ডাৰ ৰাজধানী কেম্পালা দিনৰ ভাগত এখন ব্যৱসায়িক কেন্দ্ৰ, কিন্তু ৰাতিৰ ভাগত সম্পূৰ্ণ চহৰখন ৰেড লাইট এৰিয়া হিচাপে পৰিগণিত হয়। চহৰখনৰ প্ৰতিটো চুকে কোণে বেশ্যাবোৰক দেখা যায়। ইয়াত বৃহৎ সংখ্যক বাৰ আৰু নাইট ক্লাব আছে, য'ত স্থানীয় যুৱক যুৱতী আৰু বিদেশী লোকবোৰক পাৰ্টি কৰা দেখা যায়। ইউগাণ্ডাৰ এটা চাৰ্চক পৃথিৱীৰ আটাইতকৈ সৰু চাৰ্চ হিচাপে জনা যায়, য'ত কেৱল মাত্ৰ 3জন লোকেহে থাকিব পাৰে। দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্যতাৰ বাবে বছৰি প্ৰায় 10 লাখ বিদেশী পৰ্যটক ভ্ৰমণৰ বাবে অহা দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত দেশখন অতি পিছপৰা, যাৰ জনসংখ্যাৰ 80% সপ্তম শ্ৰেণী উত্তীৰ্ণ হ'ব নোৱাৰে। ইয়াত ছোৱালীবোৰৰ বিয়া অতি কম বয়সতে হোৱা দেখা যায়, যাৰ ফলত মহিলাবোৰ বহুতো ৰোগত আক্ৰান্ত হয়। ইউগাণ্ডাৰ মহিলাবোৰ সন্তান জন্ম দিয়াত সক্ষম বুলি কোৱা হয় আৰু প্ৰতিটো পৰিয়ালত 5টাতকৈও অধিক সন্তান দেখা যায়। ইউগাণ্ডাৰ জনসংখ্যাৰ আধাসংখ্য লোক 14 বছৰতকৈও কম বয়সৰ। বন্ধু বান্ধৱীসকল, আফ্ৰিকা মহাদেশৰ ৰত্ন ইউগাণ্ডাৰ বিষয়ে ভিডিঅ'টো চাই কেনে পালে? যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। নমস্কাৰ।